Good morning. I discuss কৰিছো তোমালোকৰ লগত আজি molarity versus molality. Molarity আৰু molality তোমালোকে ইতিয়ালৈকে লাষ্ট যি দুটা আমি ভিডিও চালু বা কৰিলো তাত undoubtedly আমি দুটা বস্তু লৈছিলো আমাৰ এটাত volume of solutions থাকে আৰু এটাত থাকে mass of solvent within bracketত আমি লিখিছিলো kg আৰু ভলিউম টুক যদি ml ত লিখা যায় ওপৰত 1000 দি আমি পূৰণ কৰিছিলো একেদৰে যদি গ্ৰামত লিখা যায় তেতিয়া এটো 1000 দি পূৰণ কৰা গৈছিল মোলস সো মোলালিটি আৰু মোলালিটিৰ মাজত বহুত বিলাকে আমি ডিফাৰেন্স আমি লক্ষ্য কৰিছিলো সো ইয়াত practically যদি আমি ইন শর্ট লিখো m o l a r ইয়াত i t y এই তিনটা ওয়ার্ড কাটি দিও সো মোলাৰ হৈ যাব একেদৰে মোলালিটি জু ঠিক একেই এটো ওয়ার্ড কাটি দিলে এটো হ'ব ইয়াক ৰিপ্ৰেজেন্ট কৰো ক্যাপিটাল m দি ইয়াক ৰিপ্ৰেজেন্ট কৰা যায় mg এটো প্ৰপৰচনাল টু টেম্পাৰেচাৰ এটো ইন্ডিপেন্ডেন্ট অফ টেম্পাৰেচাৰ টেম্পাৰেচাৰৰ ওপৰত ডিপেন্ড নকৰে গতিকে বেসিক্যালি এই কথাখিনি আমাক প্ৰয়োজন হ'ব আৰু অংক নিউমেৰিকেলস বিলাক কৰোটো এইবিলাক বস্তু প্ৰয়োজন হ'ব ইয়াত মন কৰা এতিয়া মোলাৰিটিৰ কাৰণে আমি লিখিছো moles of is the moles of solute dissolved in 1 liter আৰু is the mole of solute dissolved in 1 kg of solute 1 kg of solvent হ'ব লাগে it should not be solute it should be solvent as well it should be solvent আৰু এইটোত আমি লিখিছো e of solution ইয়াত লিখিছো solvent ইয়াত দিছো সিম্বল টু ক্যাপিটাল m ইয়াত দিছো সিম্বল টু স্মল m ইয়াত ইউনিট হৈছে মোল পার লিটার ইয়াৰ ইউনিট হৈছে মোল পার কেজি এটো টেম্পারেচাৰৰ লগত এফেক্ট হ'ব কিন্তু ই এফেক্ট নহয় ই একেদৰে প্ৰেসাৰৰ এফেক্ট হ'ব ই প্ৰেসাৰৰ দ্বাৰা এফেক্ট নহয় এই গুটেই খেলিমেলি বিলাকৰ কাৰণে ই হৈ গল ইয়াত হৈ গল may be imprecise or inaccurate molarity imprecise by inaccurate আৰু ইয়াত molality টো very precise আৰু accurate so সেই কথাগিটাই তোমালোকক as a difference পঢ়িলে আহিব ইয়াত basically temperature effect টো খুব important এটো তোমালোকে চাবা প্ৰায় দেখা যদি তোমাক এনেকা ধৰণৰ কোৱেশ্চনস হয় যে 1 মোলাৰ নে 1 মোলাল অৰ্থাৎ 1 মোলাৰিটি নে 1 মোলাল could be having same solute যদি থাকে কোনটোৱে higher concentration of বুজাব খুদিছে which one will show higher concentration 1 molar or 1 molar so answer হ'ব যে 1 molar has higher concentration than 1 molar তুমি যদি মন কৰা যদি 1 মোলালিটি বুলি যদি কয় তাৰ মানে 1 মোল আছে 1000 গ্রাম অফ সলভেন্ট আৰু যদি সলভেন্টক আমি ইন টার্মস অফ সিসি কও বা কিউবিক সেন্টিমিটার কিউব কও তেতিয়া 1000 সেন্টিমিটার কিউবত আছে বুলি বুজা আৰু ডেনসিটি যদি 1 গ্রাম সেন্টিমিটার ইনভার্স যদি লোৱা যায় তেতিয়াও হেকেই গতিকে আমি ডেনসিটি লৈ ওয়াটাৰৰ কাৰণে মই যদি কও তেতিয়া ওয়াটাৰৰ ডেনসিটি 1 এৰি সেই কথাটো হৈ গল যে 1 মোলাৰ সলিউশন মানে 1 মোল যেটো 1000 গ্রাম সলভেন্টত ডিজলভ আছে বা 1000 ml বা cc তোমাৰ ডিজলভ আছে বুলি ভাবিম যদি হি ওয়াটাৰ হয় আৰু যদি হে হেতু 1 মোলাৰিটি বুলি যদি কও তাৰ মানে 1 মোল আছে 1000 cc অফ সলিউশন এই যত এটো আছিল সলভেন্ট ই হৈ গল সলিউশন আৰু তুমি জানা যে সলিউশনত যদি 1000 হবলে হয় তেতিয়ালে তাত সলিউট আৰু সলভেন্ট দুইটা মিলিহে 1000 হ'ব অৰ্থাৎ এই সলিউশন যদি 1000 হবলে হয় তেতিয়ালে কি হ'ব লাগিব সলিউট প্লাস সলভেন্ট এই দুইটা থাকিব ন সো সলিউশন যদি এইটো হয় সলিউটৰ নিজৰ এটাটো এমাউন্ট থাকিবই x গতিকে সলভেন্টটো ডেফিনেটলি লেস দেন 1000 হ'ব লাগিব কিন্তু এইটো হৈ গল 1 মোলাৰিটিত হেতু হ'ব হেতু কাৰণে কিন্তু যদি ইটো কন্ডিশন আহে ইয়াত তো ডাইরেক্ট সলভেন্টটোতেই 1000 হৈ গল তাৰ মানে কি হ'ব এটো বেছি হ'ব ন সলিউশনটো
গতিকে ডেফিনেটলি হেতু কাৰণে আমি এটোই কথাৰ পৰা এটোই কৈছো যে যদি এটোত সিসি যদি সলিউশন কয় it contains less than 1000 cc of solvent 1000 cc solvent totke kom ase because solute is present in solution hence 1000 cc of solvent will contain more than 1 mole of solute okay 1000 cc solvent will contain more এদিকে আমাৰ এনসারটো কি হ'ব 1 molar will be more concentrated than 1 molality আৰু হেতু কথা তোমালকে এই দুইটা ধৰণে লিখিব পাৰা মই দুটাক সেপাৰেট কৰি লৈছো ওপৰৰ পাৰ্টটো নাইবা তলৰ পাৰ্টটো দেই যেটো তোমালকে সুবিধা হয় হেতুই তোমালকে লব পাৰা ইয়াত অন্য এটা কোৱেশ্চনছ লৈছো এই কোৱেশ্চনছটো হৈছে এনেকুৱা যে এটা স্যাম্পল আছে তোমাৰ ওচৰত আৰু স্যাম্পলটো দি থৈছে H2SO4 আছে বুলি কৈছে ল্যাবৰেটৰীত 98% বাই মাস যদি 98% বাই মাস কয় তাৰ মিনিংটো এইটোৱে যে 98 গ্রাম সালফিউৰিক এসিড আছে আৰু ৰিমেইনিং বাকি যেটো 2 গ্রাম হ'ব হেতু হয়তো ওয়াটাৰ আছে বাই মাস ইন একুয়াস সলিউশনস কৈছে গতিকে আমাৰ হেতুত বাকিখিনি ওয়াটাৰ থাকিব তাৰ মানে ওয়াটাৰ হাৰ্ডলি 2 গ্রাম density of the solution দি থৈছে 1.835 gram per গতিকে তুমি ইয়াত যেতিয়া ৰাফৰ কৰিবা এটা ৰাফৰ খদাই ৰাখিবা solution is equal to solute plus আহি গল solvent so তোমাক দিছে 98% যদি কয় তাৰমানে ইয়াত 2% গতিকে solution হৈ গল 100 ইয়াৰ যেহেতু ডেনসিটি দি থোৱা আছে এবিলাক সব আহিব গ্রাম কাৰণ এটো মাস পার্সেন্টেজ বাই মাস কৈছে গতিকে মাস পার্সেন্টেজ মানে কি হ'ব এবিলাক গ্রাম তাৰমানে সলিউশন হৈ গল 100 গ্রাম সলিউট হৈ গল 98 গ্রাম আৰু সলভেন্ট হৈ গল 2 গ্রাম গতিকে ইয়াক যদি এতিয়া সলিউভেন্টটো সলিউশনক মই যদি ml লৈ নিউ তেতিয়ালে কি কৰিম ডেনসিটি ইকুৱেল টু মাস পাৰ ভলিউম সো মাস পাৰ ভলিউম আমি কৰিব পাৰিম মাস কিমান দিছে 1000 ডেনসিটি কিমান দিছে 1.835 গতিকে v কিমান হ'ব আমি উলিয়াব পাৰিম সো সেই ধৰণে আমি ক্যালকুলেশনটো আগবঢ়াম গতিকে ক্যালকুলেশনছটোত প্ৰথমতে আমি লিখি ললো density equal to mass per volume তেতিয়ালে volume of solution আমি কিমান উলিয়ালো 1000 ক mass of the solvent আমি 1385 এৰে divide কৰিলো so that it will be converted to volume so যদি volume পাই গলো তেতিয়ালে volume of solution or জায়গাত আমি কি পাতিলো 54.495 আমি পাতিব পাৰিম 98 গ্রামৰ কাৰণে কিমান হ'ব মোলস হেতু আমি ওপৰত আমি এইখিনি পাৰ্টত পাতিব পাৰিম গতিকে সেই ধৰণে আমি বস্তুটো এক্সিকিউট কৰিলো গতিকে এটো তোমালকে নিজেই ৰাখিবা আৰু হোপ এইখিনি তোমালকক অসুবিধাদায়ক একো নাই গতিকে 90 molecular mass of H2SO4 is 98 গতিকে 98 divided by 98 ইমান পালা 1000 গতিকে 18.35 হৈ গল তাৰ মোলাৰিটি আৰু ঠিক একেদৰে তোমালকে এই কোৱেশ্চনছটোত মোলাৰিটিও উলিয়াই চাবা কাৰণ তেতিয়া তোমাক জাস্ট 2 ৰে ডিভাইড কৰি হেতু কৰিলেই হ'ল নাই গতিকে এই যেটো 1 divided by 2 তাৰমানে অলমোস্ট নিয়াৰ about 0.5 অন্য এটা কোৱেশ্চনছ এনেকুৱা ধৰণৰ হ'ব পাৰে যে এই কোৱেশ্চনছটো এতিয়া 3 মোলাৰ বুলি দি থোৱা আছে 3 মোলাৰ তাৰমানে একচুয়ালি 3 মোলাৰিটি বুজোৱা গৈছে 3 ক্যাপিটাল এন দিছে তাৰমানে মোলাৰিটি MOLARITY মোলাৰিটি বুজোৱা গৈছে দেই মোলাৰিটি সো যদি মোলাৰিটি বুজাই তেতিয়ালে তাৰমানে কি হ'ব 3 moles of solute আছে আৰু solution আছে কিমান solution is equal to 1 liter এটোৰ মিনিং এটোৱে যদি 3 m কয় 3 ক্যাপিটাল M তাৰ মিনিংটো এটোৱে যে 3 mole solute আছে solution আছে 1 liter আৰু যদি small m দিয়ে তাৰমানে 3 moles present in 1 kg of solvent এটি সেই কথাটোৱে আমি জানি গতিকে মোলাৰিটি দি থোৱা আছে 3 mole per liter অৰ্থাৎ 1 লিটাৰত 3 moles আছে 1 লিটাৰত কিমান একচুয়ালি আছে 1 মোলত আমাৰ কিমান থাকিব এতিয়া নেই গতিকে তোমালোকৰ টেক্সটবুকৰ প্ৰবলেমটো অকমান অসুবিধা হয়তো পাবা কৰাৰ টেকনিকটো ইমান সুবিধা হয়তো নহবও পাৰে গতিকে তোমালোকে এটো গম পালা প্ৰথম যে 3 মোল পাৰ লিটাৰ 3 মোল পাৰ লিটাৰ যদি মই এটো ভাবো তেতিয়ালে সলিউশন ইকুৱেল টু কি লিখে solute plus
solvent আমি লিখো solute plus solvent লিখা যায় ইয়াত solute আছে 3 mol solution আছে গৈ কিমান 1 লিটাৰ গতিকে ইয়াত 3 mol NaCl আছে গতিকে 3 mol NaCl মানে কিমান গ্ৰাম হ'ব হেতু আমি উলিয়াইলো what would be the in gram 1 mol যদি লোৱা তেতিয়া 58.5 থাকে তেতিয়া হলে 3 moles ত কিমান থাকিব definitely 3 into 85.5 so 3 into 85.5 তাৰ মানে 175.5 গ্ৰাম আছে এতিয়া 1 গ্ৰাম সলিউশন আছে হেতুক যদি মই গ্ৰামতলে এক্সপ্ৰেছ কৰি দিব পাৰো এটুক যদি মই ইন গ্ৰাম যদি মই ট্ৰান্সফৰ্ম কৰি দিও তেতিয়া হলে মই এইটো is equal to এইখিনি গ্ৰাম আৰু প্লাস তেতিয়া সলভেন্টৰ গ্ৰামটো মই উলিয়াব পাৰিম হেতুকে আমি কৰিবলৈ যাও mass of 1 liter solution density দি থোৱা আছে ইমান আৰু তোমালোকে জানা যে density equal to mass per volume গতিকে density দি থোৱা আছে mass তোমালোকে সৰি volume দি থোৱা আছে গতিকে ইয়াৰ লগত কি কৰিম পূৰণ কৰিম so that mass গতিকে 1250 গ্ৰাম আমি সলভেন্টৰ পাই গলো so 1250 গ্ৰাম পালো সলিউশনৰ নেক্সট আমি আৰু কি পালো চাইলো সেইখিনি পালো এটো তাৰ পিছত এটোৰ পালো উত্তৰটো আহিলে 175.5 গ্ৰাম তেতিয়ালে সলভেন্টৰ কিমান গ্ৰাম হ'ব খেদুটা কি কৰিম বিয়োগ কৰিলেই হল গতিকে আমি ইয়াক কি কৰিছো বিয়োগ কৰি দিছো এটাৰ পৰা এটা আৰু বিয়োগ কৰাৰ লগে লগে আমি ইয়াৰ ভ্যালু আহিলে এইখিনি হয় 1074.5 গ্ৰাম গতিকে আমি এতিয়া তাক সিম্পলিফাই কৰিম সিম্পলিফাই টু কৰোতে মোলাৰিটি আমি লিখি লৈছো moles of number of moles of solute definitely kiman 3 moles mass of solvent ami kiman palu in kg 10745 gram palu so kheu je yar ami hetu patilu etu direct etu korilei hol ekhini khali mass of solvent uliar karone jetu ami technique ami lolu hetu tumaloge use koriba aru tumaloge hoyto hetu nijeu koribo pariba gotike ei dhorone koriba এটো টেক্সট বুকত হয়তো তোমালোকৰ এটো দিগদাৰো পাব পাৰা জেনেকে সুবিধা হয় সেই অনুযায়ী কৰিবা অন্য এটা প্ৰবলেম লৈছো এবাৰ তোমাক কৈছে molarity of entry freeze solutions containing this 250 gram of water অৰ্থাৎ তুমি সদায় এটা কাম কৰিবা কি যে এইটো solution is equal to solvent plus কি আহিব solute আৰু solute সদায় কম তোমাক এটো জানাই গটিকে containing 250 gram water mixed with 222 gram ethyl তাৰমানে এটা যদি 222 gram আছে ইটো আছে গৈ 250 so definitely 250 to বেছি গটিকে আমি 250 to আমি এফালে লিখিব লাগে so 250 gram আছে water আৰু 222 gram আছে গৈ ethylene glycol C2H6O2 গটিকে এটো গটিকে টোটাল weight কিমান হ'ব হেতু যদি আমি চাও ইতিয়া এপিনে 2 5 6 7 2 2 4 472 গ্রাম সলিউশন আছে গটিকে আমাক লাগে ইতিয়া কি খুদিছে যে দা ডেনসিটি দি থোৱা আছে এখিনি আৰু মোলাৰিটি উলিয়াব কৈছে গটিকে যেহেতু আমাৰ মোলাৰিটি উলিয়াব কৈছে গটিকে এই গ্ৰামটোক আমি ভলিউমত লাগিব বা mlত লাগিব গটিকে ডেনসিটি দি থোৱা আছে সো ডেনসিটি ইকুয়াল টু কি মাস পার ভলিউম আৰু ডেনসিটিৰ ভ্যালু কিমান দিছে 1.07 গ্রাম পার মোল দিছে গটিকে মাস টু দিছে 472 গ্রাম বুলি আমি গম পালো গটিকে ভি উলিয়াব লাগে গটিকে ভি উলিয়াবলে কি কৰিম এই 472 গ্রাম ডিভাইডেড বাই 1.07 গ্রাম পার মোল আমি সিম্পলিফাই কৰিম গ্রাম গ্রাম গটিকে সেই কথাটোকে আমি ইয়াত কৰিছো গটিকে প্ৰথমতে কি কৰিলো মাস অফ ইথাইলিন গ্লাইকল আমি সলিউটৰ ইমান মোল উলিয়াইলু বলে যাম মোলাৰ মাস তোমাক ক্যালকুলেট কৰিলো কাৰ্বন আছে দুটা 2 into 12 হাইড্ৰোজেন আছে 6টা 1 into 6 অক্সিজেন আছে দুটা গটিকে 2 into 16 আলটিমেটলি পালো 62 গ্রাম গটিকে মোল সেই দুইটাক আমি ডিভাইড কৰিম 222 ডিভাইডেড বাই 62 আৰু আলটিমেট এনসাৰ আহিল 3.6 মোল এতিয়া সলিউশনৰ weight যেহেতু আমি সলিউশনৰ weight solute plus solvent দুইটা কৰিব লাগে গটিকে 472 যেটো আমি ইয়াত পালো 472 হেতু আমি লিখি ললো ডেনসিটিৰ এক্সপ্ৰেছন লিখিলো তাৰ পিছত এটো আমি ৰেসপেক্টিভ ভলিউমত এক্সপ্ৰেছ কৰিলো পালো কিমান 441.212 ml পালো গটিকে মোলাৰিটি এক্সপ্ৰেছ কৰিবলৈ যাওঁতে
ওপৰত আহিলে moles of ethylene glycol কিমান পালা 3.6 mol তলত আহিল mass of volume of solutions হেতু আহিলে 441 আৰু তাক 1000 দি মাল্টিপ্লাই কৰিলো কাৰণ এটো আমাৰ ml ত এক্সপ্ৰেছ হৈছে next question setup লৈছো calculate concentration of HNO3 in moles per liter যদি moles per liter বুলি কৈছে definitely এটো molarity equal to কিমান খুদিছে যত নেকি তোমাক next clue দিছে density দি থোৱা আছে আৰু দি থোৱা আছে mass percentage ত 69 দিছে তাৰ মানে যদি ইয়াৰ 69 আছে ইয়াৰ definitely কিমান হ'বগৈ 131 হ'বগৈ এখিনি ৰিমেইনিং খিনি okay তাৰ মানে solvent যদি 69 solute আছে 31 গতিকে আমি যদি ইয়াত এতিয়া 69% বুলি যদি কৈছে তেতিয়ালে undoubtedly ইয়াত বেছি আছে তাৰ মানে নাইট্ৰিক এসিড 69 আছে আৰু 31 গ্ৰাম আছে H2O আৰু তোমাক ক্যালকুলেট কৰিব কৈছে অকল নাইট্ৰিক এসিড in moles per liter গতিকে আমি mass of যেটো আমি পাম mass of HNO3 আমি কৰিম ওপৰত nei mass of HNO3 will be mass of moles of sorry এটো তো ঠিকে আছে এটো খুদিয়া নহয় এটো মই কোৱাটো ভুল হৈছে সো এটো আমাৰ ফৰ্মুলা আমি ইউজ কৰিম ফৰ্মুলাটো এনেকুৱা ধৰণৰ হ'ব প্ৰথমতে আমি ডেনসিটি যেহেতু দিয়া আছে গতিকে লিখি ললো আৰু তাৰ পিছত আমি ভলিউম অফ সলিউশন উলিয়াবলৈ যাম এই দুটা যদি যোগ কৰি দিয়া 69 plus 31 তাৰমানে আমি 100 বা 69% মানে 100 গতিকে আমি ইয়াত কি কৰিছো 100 divided by density আৰু তাত ভলিউম পালো 70.92 গতিকে আমি তলত 70.92 পাতিবৰ পৰাকে আমাৰ ৰেডি হৈ গল এতিয়া মোলস লাগে মোলস অফ HNO3 কিমান হ'ব সো মোলস উলিয়াবৰ কাৰণে আমাৰ যেটো প্ৰসিডিউৰ আমি ফলো আপ কৰো সেইটো আছিল mass of HNO3 divided by molar mass of HNO3 গতিকে তোমাক যেটো questions তো 69 আছে বুলি কৈ থৈছে 69 গতিকে আমি ইয়াত 69 পাতিলো ওপৰত আৰু mass HNO3 যদি ক্যালকুলেট কৰো 63 পাম আৰু সেই অনুযায়ী আমি এটো সিম্পলিফাই কৰিম গতিকে কিমান আহিব आंसर হেতু জাস্ট ফাইন্ড আউট কৰিবা আৰু মোক জনাবা সো সিম্পলিফাই কৰিবা এটো এই ধৰণৰ টেকনিকতে নেক্সট এটা কোৱেশ্চনস দিছে এটো যেটো ডেনসিটি দি থোৱা আছে মিথানলৰ ডেনসিটি দি থোৱা আছে অৰ্থাৎ d given যদি ডেনসিটি দি থোৱা আছে তেতিয়া হলে তোমাৰ এটা পাৰ্ট অৰ্থাৎ মোলাৰিটি বা মোলালিটি কিবা এটা ক্লুড আমি উলিয়াব লাগিব দুইটা গতিকে এইখিনি মই মোল ডেনসিটি পালো এটা নেক্সট দিছে what is its volume needed for making 2.5 liter 0.25 molar of solution এটা তুমি মন কৰিবা ইয়াত 0.25 molar তাৰমানে মোলাৰিটি দি থোৱা আছে 2.5 mol per liter of দি থোৱা আছে mol per liter molarity so molarity দি থোৱা আছে capital M দি থোৱা আছে V দি থোৱা আছে কিমান 2.5 liter কিন্তু তোমাক যেটো দিয়া নাই হেতু হৈছে নাম্বাৰ অফ মোলস কিন্তু কোৱা নাই আৰু ডেনসিটি তোমাক দি থোৱা আছে 0.793 কিলোগ্ৰাম পাৰ লিটাৰ দি থোৱা আছে এতিয়া এইখিনি ক্লুৰ পৰা আমি প্ৰথমতে মোলস উলিয়াবলৈ চাও কিমান হ'ব পাৰে সো m is equal to number of moles divided by volume গতিকে আমি মোলস দি থোৱা আছে 2.5 mol per liter inverse into 2.5 liter is equal to কি পাম n পাম গতিকে n ৰ ভ্যালু হৈ গল 25 625 এটা দুটা গতিকে দুটাৰ আগত দশমিক ইয়াত লিটাৰ ইনভার্স লিটাৰ লগত ক্যান্সেল গল গতিকে এটো হৈ গল মোল মানে সো 25 5 25 125 225 50 সো এটো 625 ওকে মই জাস্ট পাহৰি গৈছো যেহেতু এতিয়া বহু পাহৰি কিছুমান ক্যালকুলেশন সর্ট কৰিলো আমি ভেৰিফাই কৰিলো সো নাম্বাৰ অফ মোলস তুমি পাই গলা গতিকে নাম্বাৰ অফ মোলস যেতিয়া পাই গলা সো ভলিউম মাস কিমান হ'ব হেতু তুমি গম পাবা হ্যাঁ গতিকে তুমি এটা কথা জানিলা যে ইয়াৰ হৈ গল সলিউটৰ 6.25 মোল 6.25 মোল গতিকে 1 মোলত মিথানলৰ সংকেত হৈছে CH3OH অৰ্থাৎ ইয়াৰ মোলাৰ মাস হ'ব 12 যোগ
3 একে 4 4টা হাইড্ৰোজেন 4 গ্ৰাম প্লাস 16 সো এফালে আহিলে 20 20 প্লাস 32 গ্ৰাম সো এটো হৈ গল মোলাৰ মাস অফ মিথানল সো মিথানলৰ মোলাৰ মাস আহিব 32 গতিকে 32 ৰে ইয়াক মই পূৰণ কৰিম গতিকে হেতুই হ'ব সলিউটৰ ভৰ এটো ইনটু 32 যেটো আহিব আনসাৰ সে x গ্ৰাম যদি হয় সেই গ্ৰামটো আমি ইয়াত লিখিলো সলিউশনৰ আমি যেহেতু 2.5 লিটাৰ বুলি জানোই গতিকে সলিউশন আছে 2.5 লিটাৰ এতিয়া সো হেতুক আমি এতিয়া এই অৰ্থাৎ ভলিউমটো দি থোৱা আছে 2.5 লিটাৰ ডেনসিটি দি থোৱা আছে 0.793 আৰু তাকো কেজি পাৰ লিটাৰ ইনভাৰ্স গতিকে এই লিটাৰ এতিয়াৰ লগত পূৰণ হ'ব গতিকে আমি এটো পূৰণ কৰিম 793 0.793 গতিকে মাল্টিপ্লাই কৰিলে সে আমি ইয়াৰ ভ্যালু পালো y ঠিক আছে y কেজি পাম আমি এটা এটো গ্ৰামত আছে সো কেজি যদি থাকে তেতিয়া হলে গ্ৰামলে লৈ যাব লাগিব সো যদি মই ইয়াক গ্ৰামলে শিফট কৰি দিও ইয়াক যদি আমি গ্ৰামলে শিফট কৰি দিও গ্ৰামলে যদি তুমি শিফট কৰিবলৈ যোৱা তেতিয়া হলে ইয়াক কি কৰিব লাগিব 10 টু দি পাৱাৰ 3 ৰে পূৰণ কৰিব লাগিব কাৰণ কিলোগ্ৰামত আছে কেটো অতৰাব লাগিব তোমাক গতিকে মই y বুলি লৈছো দেই তোমালোকে এটো সিম্পলিফাই কৰি লবা y কেজি হৈ গল আমাৰ এই পাৰ্টটো এটো y কেজি মানে কি লিখিব পাৰো y * 10 টু দি পাৱাৰ 3 গ্ৰাম এটো কিন্তু ভ্যালু এটা আহিব পূৰণ কৰাৰ পিছত মই পূৰণ কৰি দেখুৱা নাই গতিকে তুমি এখিনিৰ ওপৰত সৰ্ট আউট হৈ গল সৰি দে এটো আছে 0.25 আছিল মই ভুলকে ললো 0.25 আছিল গতিকে আমি 0.25 থাকিলে ইয়াৰ ভ্যালুটো অবশ্যই চেঞ্জ হ'ব ইয়াৰ মোস্ট প্ৰবলি এটো আহিব ভ্যালু হা গতিকে এটো ভেৰিফাই কৰিবা এটো হেতৰনে কৰিব লাগিব গতিকে এই দুটা তুমি যদি পাই যোৱা তেতিয়া হলে সলভেন্টৰ মাস কি কৰিম ইয়াৰ পৰা এটো বিয়োগ কৰিলেই আমি কি পাম সলভেন্টৰ মাস পাম আৰু সেই ধৰণে সলভেন্টৰ মাস লৈ আমি মোলাৰিটি উলিয়াবলৈ কেতিয়াবা তোমালোকৰ কোৱেশ্চনছ এনেকুৱাও হ'ব পাৰে যে ডাইলুটেড বুলি ক'ব পাৰে ডাইলুটেড টু 500 ml যদি এনেকুৱা দিয়ে তেতিয়া হলে এটা ফৰ্মুলা ইউজ কৰিম S1 V1 = S2 V2 ইনিশিয়ালি যেতিয়া আছে V1 কিমান আছে 30 ml দিয়া আছে আৰু ফাইনালি তুমি যেটো ডাইলুট কৰিলা হেতু কিমানলে কৰিলা 500 ml ইনিশিয়ালি যেটো স্ট্ৰেংথ আছিল হেতু আছিল 0.5 মোলাৰ আৰু ফাইনালি যেটো স্ট্ৰেংথ হৈ গল লৈ হেতু আমি নাজানো আৰু হেতু উলিয়াব লাগে গতিকে আমি ইয়াত কি অনুযায়ী পাতি দিম গতিকে 0.5 into 30 ml into mole per liter আহিব equal to S2 into 500 ml গতিকে এটোই কথা গতিকে ইয়াত এফলৰ ml ml ৰ লগত কেনসেল যাব গতিকে S2 will be গতিকে S2 আমি কেনেকৈ উলিয়াম S2 will be ডিভাইড কৰি দিব লাগিব গতিকে S2 কেনেকৈ উলিয়াম ডিভাইড কৰিলেই হ'ল গতিকে আমি স্ট্ৰেইট ওয়ে এগিটা ডিভাইড কৰিব লাগে গতিকে ডিভাইড এনেকৈ কৰিম 0.5 into 30 divided by 500 এটো কেনসেল গল 5 3 15 so 1.5 divided by 50 ইয়াৰ 5 3 গুণ 15 গতিকে এটো আহিলে 3 into 10 to the power -1 আছে রাইট দশমিকৰ পিছতে এটা আৰু ইয়াত তলত আছিল 1 গতিকে এটো ওপৰলৈ গলে কি হ'ব মাইনাস হৈ যাব বা এটোত আমি লিখিব পাৰো 0.03 মোল পাৰ লিটাৰ হেতু ধৰণে কৰিবা আৰু 1000 দি মাল্টিপ্লাই কৰা এইবিলাক খেল নাই ইয়াত কাৰণ এটো সিম্পলি ডাইলুশন বা এনেকা ধৰণৰ এইবিলাক কোৱেশ্চনছ এনেকৈ কৰিব লাগিব এটা মন কৰা নেক্সট এটা দিছে তোমালোকক এটো দিছে যে 60 মোলাল অৰ্থাৎ এটো আৰু তাত তুমি 400 ml লে needed to 8400 what mass of এটো ফুটিছে গতিকে সেই ধৰণে তুমি কৰিব পাৰিবা একেদৰে এটো এটা 250 ml একে ধৰণৰে এবোৰ কৰিব পাৰিবা ইয়াত এটা কোৱেশ্চন দিছে এটো মোলাৰিটি আৰু মোলাৰিটি মোল ফ্ৰেকচনৰ পৰা এটো কোৱেশ্চনত এতিয়া মোলাৰিটি মোল ফ্ৰেকচন উলিয়াব লাগে 20% দি থোৱা আছে 20% মানে কি হ'ব 20 গ্ৰাম হ'ব so this one will be mass of Ki 20 gram গতিকে 20 gram Ki হলে বাকি 100 gram solution হল 80 gram water হল আমি গম পাই গল so molar mass Ki লিখি ললো মোল উলিয়াই দিলো
সো তেতিয়ালে মোলালিটি উলিয়াবলে কি কৰিম জাস্ট 80 ৰে ডিভাইড কৰিম মোলস তো গতিকে হেতুই কথা আকৌ যেতিয়া তোমাক এতিয়া মোলাৰিটি উলিয়াবলে গলে আমি তাক ভলিউমলে কনভার্ট কৰিম ডেনসিটি দিয়া আছে গতিকে আমি ভলিউম k অনুযায়ী ডেনসিটি এটুলে নিলো আৰু তাৰ পিছত আমি কি উলিয়ালো মোলাৰিটি আমি উলিয়াই দিলো ক্যালকুলেট কৰি সো দিস উইল বি দা মোলাৰিটি সো মোলাৰিটি আৰু মোলালিটি উলাই যোৱাৰ পিছত মোল ফ্ৰেকশন উলিয়াবলে যেতিয়া যাম মোলস অফ ki আমি জানো যে 0.20 একেদৰে মোলস অফ ওয়াটাৰ কিমান 80 গ্ৰাম আছে বুলি আমি অলৰেডি মাৰ্ক কৰিলো 80 গ্ৰাম 80 divided by 18 ইমান পালো গতিকে দুইটাকে যোগ আৰু হৰণ কৰি সেনজে আমি ভ্যালু পামলো এইগিটা গতিকে these three will be the answer for the abc এনেকা একটা কোৱেশ্চন সোৱা তোমালোকে টোটাল আমাৰ কনসেপ্ট গুটেইখিনি গতিকে আজিৰ কোৱেশ্চন হল for a solution of same solute which one of the following aqueous solution has higher concentration 1 molar ne 1 molar etu মোক কমেন্ট কৰি জনাবা Thank you all for attending the today's class.